প্রধানমন্ত্রী আবাস যোজনা সরকারি বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অসমত কিন্তু আৰু নতুন 5 লাখ চৰকাৰী ঘৰ দিয়া হ'ব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। চৰকাৰী বিপিএল ঘৰৰ এতিয়া কিন্তু অসমত নতুনকৈ 5 লাখ চৰকাৰী ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 1 নম্বৰত চাব দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। 2 নম্বৰত চাব দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত ABCDৰ অপশ্যন দিয়া আছে। একেবাৰে তলত আহি যাব। অহাৰ পিছত ইয়াত চাব ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট। সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব ইয়াত আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় আপোনালোকে এতিয়া ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ব্লকৰ নাম, তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। অসমত নতুনকৈ 5 চৰকাৰী ঘৰ আহি গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ'টেক কৰিছিল তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক এনেকুৱাকৈ। ইয়াত চাব ইয়াত আপোনাৰ পঞ্চায়তৰ সকলো নাম আহি যাব এনেকুৱা।